অসমত অসমীয়া গিৰি নামে কামে উইংছ অফ হাজৰিকা ল'ব পাৰিব খাদ্যৰ পাত উঠিব পাৰিব বিমানত নিযুক্তি লাভ কৰিব 100 অসমীয়া যুৱক যুৱতীয়ে বিশ্বকৰ্মাৰ দিনটোতে উইংছ অফ হাজৰিকাক লৈ ভাল খবৰ শীঘ্ৰে মুকলি হ'ব বহু প্ৰতীক্ষিত উইংছ অফ হাজৰিকা হাজু হৈছে উইংছ অফ হাজৰিকা চকুত অনেক সপোন লৈ মুম্বাইৰ পৰা ক্ৰয় কৰি বহু দূৰ বাট বাই অনা বিমানখন অৱশেষত পূৰ্ণতা পোৱাৰ দিশে পূৰ্ণ গতিত চলি আছে উইংছ অফ হাজৰিকাৰ কাম আজি বিশ্বকৰ্মাৰ দিনটোতে উইংছ অফ হাজৰিকাক লৈ সপোন ৰচা শিৱসাগৰৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই দিলে ভাল খবৰ ইংৰাজী নতুন বৰ্ষৰ পহিলাতেই মুকলি হ'ব উইংছ অফ হাজৰিকা ইতিমধ্যে আমি বহু কষ্টৰ বিনিময়ত আমি অহা জানুৱাৰী মাহত 2026 চনৰ জানুৱাৰী মাহত এখন উলিয়াই দিম বুলি ভাবিছো অসমবাসী ৰাইজৰ কাৰণে তাৰ কাৰণে সৰ্বতোপ্ৰকাৰে যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰি আছো অসমীয়াৰ থলুৱা খাদ্যৰ সোৱাদ লৈ গ্ৰাহকৰ বাবে আমোদ মনোৰঞ্জনৰ সৈতে আহি আছে উইংছ অফ হাজৰিকা ভটিয়াপাৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত পেট্ৰল ডিপোৰ কাষতে নিৰ্মাণ কৰা উইংছ অফ হাজৰিকাই অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবেও ইতিবাচক বাৰ্তা কঢ়িয়াব বুলি আশা কৰিছে হৰিপ্ৰসন্ন হাজৰিকাই সঁচা কথা আমি বিজ্ঞাপন দিবই লাগে আৰু যেহেতু আমি 100 যুৱক যুৱতীৰ আমি পৰ্যায়ক্ৰমে নিযুক্তিখিনি দি লওঁ তাৰ পিছতে আমি ইয়াৰ কাৰণে উইংছ অফ হাজৰিকাৰ কাৰণে আমি সমগ্ৰ অসম প্ৰদেশৰ হৈ বিজ্ঞাপন দিম আৰু আপোনালোকে চাই থাকিব আপোনালোকৰ জৰিয়তেও মই অসমবাসীক কথাষাৰ জ্ঞাত কৰিলোঁ আৰু মোৰ পেজটো ফ'ল' কৰিলেও অসমবাসীয়ে গম পাব তেতিয়া বিজ্ঞাপন ওলাব আৰু আবেদন কৰিব পাৰিব ইতিমধ্যে আমি বহু কষ্টৰ বিনিময়ত আমি অহা জানুৱাৰী মাহত 2026 চনৰ জানুৱাৰী মাহত এখন উলিয়াই দিম বুলি ভাবিছো অসমবাসী ৰাইজৰ কাৰণে তাৰ কাৰণে সৰ্বতোপ্ৰকাৰে যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰি আছো আৰু আজি পূজাভাগ কৰিবলৈ পাই নিজেও বহুত ভাল লাগিছে মনটো বহুত পবিত্ৰ লাগিছে আৰু বৰষুণ জাকেও আহি ধুৱাই গ'ল মানে একেবাৰে মানে জানুৱাৰীত ওলাই যাব নিচিনা আমাৰ ভাৱনাই হৈছে সেইকাৰণে আমি উৎসাহো পাইছো আজি পূজাভাগ কৰি আৰু ভাল হ'ব অসমবাসীৰ কাৰণে খুব সুন্দৰ এটা বাৰ্তা ওলাব বিভিন্ন ধৰণৰ কৰ্মচাৰী আছে হয় ৰাজস্থানৰো আছে তামিলনাডুৰো আছে আমাৰ অসমৰো আছে সকলো মিলিহে কৰি উলিয়ালে ওলাব আৰু মই একেবাৰে সাধাৰণ মানুহ আৰু কৰিবলৈতো বহুত কিবা কিবি মন যায় কিন্তু নিজে অকলে ইমানখিনি কৰিব নোৱাৰি তথাপি যিমানখিনি পাৰি সিমানখিনি মানে আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা কিছুমান বস্তু আনিছো আৰু হেয়া আমাৰ আহি শিৱসাগৰ জিলাত আমি স্থাপন কৰিছো যাতে অসমবাসী ৰাইজ আহিব তেওঁলোকে ইয়াৰ সোৱাদ পাব আমেজ পাব আৰু চাই আপ্লুত হ'ব তাৰে এক ক্ষুদ্ৰ প্ৰচেষ্টা আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট টাইম 8